LPS go back. LPS go back. मेडिसिन के लिए फ्री ऑफ कॉस्ट दिया जाता है। आज का डेट में देखिए हमारा रेलवे हॉस्पिटल का क्या अवस्था है। 14 करोड़ रुपया से रेलवे हॉस्पिटल को बनाया गया है, लेकिन अच्छा डॉक्टर को डिपोट नहीं किया गया है। आज का डेट में चाइल्ड स्पेशलिस्ट नहीं है, आज स्पेशलिस्ट नहीं है, एक एक्सरे मशीन नहीं है, एक आपका रेडियोलॉजिस्ट नहीं है, एक आपका फिजियोथेरेपी का जो मशीन वो नहीं है। कहा जाएगा रेलवे कर्मचारी? ये जो लुम्बिन नाम जो है रेलवे কর্মচারীরা এবার নেমেছে প্রতিবাদে। আজ লামনিং মণ্ডলিক প্রবন্ধক কার্যালয়ের সম্মুখে মজদুর ইউনিয়নের ধর্ণা কার্যসূচি। এনপিএস প্রত্যাহার এবং রেল কর্মচারীদের বিভিন্ন সমস্যার সমাধানের দাবিতে আজ লামনিং রেল শ্রমিক সংগঠন মজদুর ইউনিয়নের প্রতিবাদ কার্যসূচি পালন করেছে। এই প্রতিবাদে কর্মসূচিতে লামনিং মজদুর ইউনিয়নের শতাধিক মহিলা ও পুরুষ অংশগ্রহণ করেছে। বর্তমান সরকারের শ্রমিক বিরোধী সরকার এবং দেশ রেল বিভাগে ব্যক্তিগত খাতে হস্তান্তর করার চেষ্টা করেছে বলে অভিযোগ করেছে লামনিং মজদুর ইউনিয়ন। অতি শীঘ্রই এনপিএস প্রত্যাহার করে পুরানো পেনশন স্কিম পুনরায় চালু করার দাবি করে লামনিং মজদুর ইউনিয়ন। লামনিং টাইম রিপোর্ট। उसी दिन आपको याद है कि नहीं, जो करोड़पति है, उद्योगपति है, उनका टैक्स 30% था, घटा के 25% कर दिया गया है। What is the reason behind it? क्या कारण है जो सरकार ने बढ़ते हुए टैक्स को 5% रिबेट दिया गया है जो उद्योगपति है, और आम जनता का ऊपर टैक्स बढ़ाया गया है। हम लोग रेलवे कर्मचारी इनकम के ऊपर भी टैक्स देते हैं, सामान के ऊपर भी टैक्स देते हैं। हम लोग तीन एनएफएल मजदूर लामनिং ব্রাঞ্চ অল ইন্ডিয়া রেলমেন্ট ফেডারেশন নির্দেশ মর্মে আমি ইয়াত ডেমনস্ট্রেশন বহিছোঁ যে পুরনো যেটো নীতি পেনশন নীতি যেটো আছে এটো লাগু কৰিব লাগে আৰু নতুন পেনশন নীতি বাতিল কৰিব লাগে। কাৰণ নতুন পেনশন নীতি যেটো আছে এটো এজ লাইক এজ কেঞ্চাৰ। নতুন পেনশন নীতি মানুহৰ লাইফ নাই, সোশ্যাল সিকিউৰিটি নাই, মানুহৰ ফেমিলি যেটো আছে আমি যি ভাৰতবৰ্ষত থাকোঁ আমাৰ পাৰ কেপিটেল ইনকাম আমি এজনে কামাই কৰোঁ, 5 জনে খায়। তো আমাৰ যেটো আজি মই যদি ৰিটায়াৰ হোৱাৰ পিছত আজি দেখা পাব আপোনালোকে এনপিএছৰ যিবিলাক মানুহ ৰিটায়াৰ হৈছে এইবিলাকৰ পেনশ্যন 1500 টাকা, 1800 টাকা, 2000 টাকা। আজিৰ ডেটত 1500 টাকা, 1800 টাকা, 2000 কি ভেলু আছে? এই মানুহটো কি কৰিব লাগিব? আইদাৰ কোনোবা কোম্পানী, কোনোবা প্ৰাইভেট কোম্পানী, কোনোবা মানুহৰ দোকানত কাম কৰিব লাগে। আপুনি গোটেই জীৱনটো যিটো যৌৱনটো আপুনি ৰেলক দি দিলে, কিন্তু আপোনাৰ বুঢ়াপাটো ৰেলে আপোনাক দেখা নাই। সেইটো কাৰণে মই এইটো নীতি আমি এতিয়া 19 বছৰ হৈ গ'ল এই নীতিটো বাতিল কৰিব লাগে। কাৰণ এইটো নীতি যদি থাকে আগন্তুক দিনত আমাৰ যেটো চৰকাৰী বস্তু যিবিলাক আছে এইবিলাক নাথাকে, নেশ্যনেল প্ৰপাৰ্টি নাথাকে, আল্টিমেটলি আমাৰ যিবিলাক নেশ্যনেল প্ৰপাৰ্টি আছে এইবিলাক প্ৰাইভেটৰ হাতত গুচি যাব। আগত যেটো আছিল যেটো শ্ৰমিক আৰু মালিক সেইটো আকৌ আমাৰ ভাৰতবৰ্ষত ঘূৰি আহিব। সেইটো কাৰণে আমাৰ যিবিলাক নেশ্যনেল প্ৰপাৰ্টি আছে সেইবিলাক প্ৰাইভেট কোম্পানীক দিব নালাগে। আপুনি যে পোষ্ট ক্ৰিয়েশ্যন কৰিব নোৱাৰে, মানুহক আপুনি এবজৰ্ব কৰিব নোৱাৰে, ঠিক আছে, কিন্তু আপুনি কমচে কম নেশ্যনেল প্ৰপাৰ্টি যিবিলাক আছে এক্সিষ্টেঞ্চ সেই প্ৰপাৰ্টিক আপুনি প্ৰাইভেটৰ হাতত দিব নালাগে।